নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই চেনেল। আজি মই আপোনালোকৰ ওচৰত অভিযানা শকুন্তলা এই নাটকখনৰ দ্বিতীয়টো ভাঙনি আপোনালোকৰ ওচৰত দৰ্শাবলৈ চেষ্টা কৰিছোঁ। আৰু আপোনালোকে যদি মোৰ চেনেলটো ভাল পায় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে কাষতে থকা বেল আইকনটো দবাব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে, বা আপোনালোকে যদি কিবা বুজি পোৱা নাই আৰু যদি মোৰ ভিডিঅ'য়ে আপোনালোকক অলপ হ'লেও আমোদ দিব পাৰিছে তেনেহ'লে প্লিজ লাইকটো কৰি যাব। বাৰু, চেজ কানভা অনুপস্থিতিতে দুষ্মন্ত ৰজা আৰু শকুন্তলাৰ প্ৰথম সাক্ষাৎ হৈছিল আৰু দুয়োজনেই দুয়োজনক প্ৰথম চাউনিতে ভাল পাই পেলাইছিল। এইখিনিলৈ আমি বুজি পাইছোঁ। আৰু দুষ্মন্তই যেতিয়া তেখেতৰ ৰাজপ্ৰসাদলৈ পুনৰ ঘূৰি গৈছিল তেতিয়া অকল শকুন্তলাৰ কথাই তেখেতৰ মনলৈ আহি আছিল আৰু তেওঁ ভাবি আছিল যে শকুন্তলাই কেতিয়া তেখেতক ভাল পাম বা ভাল পায় বুলি কয়। আৰু এনেদৰে এদিন দুষ্মন্ত আকৌ পুনৰ সেই আশ্ৰমখনলৈ গৈছিল শকুন্তলাক লগ কৰিবৰ কাৰণে। কিন্তু সেই আশ্ৰমখনত কিছুমান ৰাক্ষসে কব্জা কৰিছিল আৰু তেওঁলোকক অত্যাচাৰ কৰিছিল, আৰু তাৰে প্ৰটেকশ্যনৰ বাবে তেওঁ সেই আশ্ৰমখনত থাকিব লগা হৈছিল আৰু তেওঁলোকক ৰক্ষা কৰিব লগা হৈছিল। এনেদৰে তেওঁ সেই আশ্ৰমখন ৰক্ষা কৰি থাকোঁতে শকুন্তলাই তেখেতক জনাবলৈ বিচাৰিছিল যে শকুন্তলাই তেখেতক ভাল পায়, কিন্তু তেওঁ ক'ব পৰা নাছিল। আৰু এনেদৰে প্ৰিয়ম্বদা আৰু অনুসূয়াই তেওঁক সহায় কৰিছিল আৰু কৈছিল যে তুমি এটা পয়েম লেখা, অৰ্থাৎ প্ৰেমৰ কবিতা লেখা, আৰু সেই কবিতাটো আমি দুষ্যন্তক দি থৈ আহিম। আৰু এনেদৰে এদিন শকুন্তলা সেই কবিতাটো গাই থাকোঁতে দুষ্যন্তে শুনা পাইছিলে আৰু শুনা পাই কিনে তেওঁ শকুন্তলাক সাবটি ধৰিছিলে আৰু তেওঁ কৈছিল যে শকুন্তলাক তেওঁ ভাল পায়, আৰু শকুন্তলাই কৈছিল যে তেওঁ দুষ্যন্তক অতিকৈ ভাল পায়। এনেদৰে তেখেতে আশ্ৰমত থকাৰ পিছত তেওঁলোকৰ মাজত গন্ধৰ্ব মেৰেজ, অৰ্থাৎ ছিক্ৰেটলি মেৰেজ হৈছিল আৰু তেওঁলোক দুটা তাতে সহবাস কৰিবলৈ আৰম্ভ কৰিছিল। এনেদৰে কিছুদিন সহবাসত গুচি গৈছিল আৰু তেওঁলোকে আশ্ৰমৰ আনন্দত মতলীয়া হৈ একেলগে পতি পত্নী হিচাপে বাস কৰিবলৈ লৈছিল। আৰু এনেদৰে বাস কৰি থাকোঁতে এদিন হঠাতে দুষ্মন্তৰ ৰাজপ্ৰসাদৰ পৰা এটা বাতৰি আহিল যে ৰাজপ্ৰসাদৰ মাকে তেখেতক মাতি পঠাইছিল যে তেখেতসকলৰ যিখন ৰাজ্য আছিল সেই ৰাজ্যখন কিছুমান শত্ৰুই আক্ৰমণ চলাবলৈ আৰম্ভ কৰিছে। আৰু তেওঁ হঠাতে সেই আশ্ৰমখন এৰি ৰাজপ্ৰসাদলৈ যাব লগা হৈছিল। আৰু দুষ্মন্তই সেই ৰাজপ্ৰসাদলৈ যাবলৈ অকণো ইচ্ছা কৰা নাছিল, অৰ্থাৎ শকুন্তলাক অকলে এৰি থৈ সেই ৰাজপ্ৰসাদলৈ যাবলৈ অকণো ইচ্ছা কৰা নাছিল। আৰু তেতিয়া শকুন্তলা গৰ্ভৱতী হৈ আছিল আৰু তেতিয়াই তেওঁ চিনস্বৰূপে এটা আঙুঠি শকুন্তলাৰ হাতত দি থৈ গৈছিল আৰু কৈছিল যে এইটো এটা ৰাজকীয় আঙুঠি আৰু এইটো আঙুঠিত মোৰ এটা ছবি আছে, আৰু এইটো যদি কাৰোবাক দেখুওৱা যায় তেতিয়া তৎক্ষণাত গম পোৱা যায় যে এইটো ৰজাৰ আঙুঠি। আৰু এনেদৰে আঙুঠিটো লৈ তেওঁ এদিন দুপৰীয়া গছৰ তলত বহি দুষ্মন্তৰ ভাৱত বিলীন হৈ আছিল। আৰু তেতিয়া অতি খঙাল মুনি দুৰ্বাসা মুনি তেওঁৰ ওচৰত আহিছিল ভিক্ষাৰ বাবে আৰু তেওঁক বাৰে বাৰে মাতি আছিল যে শকুন্তলা তুমি উঠা, শকুন্তলা তুমি উঠা। কিন্তু শকুন্তলা দুষ্মন্ত ভাৱত এনেদৰে বিলীন হৈ আছিল যে মুনিৰ কোনো কথাই তেওঁৰ কাণত পৰা নাছিল। আৰু তেতিয়াই দুষ্মন্তৰ খং উঠি অভিশাপ দিছিল যে তুমি যাৰ কথা ভাবি আছা সি তোমাক একদিন সম্পূৰ্ণৰূপে পাহৰি যাব। আৰু তেতিয়াই প্ৰিয়ম্বদা দৌৰি দৌৰি আহিল আৰু তেওঁক কাতৰ মিনতি কৰি ক'লে যে এওঁ একো নাজানে, এওঁ বৰ ভাগিনী, এওঁ এই গৰ্ভৱতী অৱস্থাত তেওঁৰ স্বামী তেওঁৰ লগত নাই, সেয়েহে তেওঁৰ স্বামীৰ ভাৱত তেওঁ বিলীন হৈ আছিল। তেতিয়া মুনি দুৰ্বাসাৰ বেয়া লাগি কৈছিল যে বাৰু মই মোৰ শাওটো উঠাই লৈছোঁ, আৰু যদি তুমি ৰজাৰ কিবা চিনাকি বস্তু এটা তোমাৰ হাতত আছে তেতিয়া সেই চিনাকি বস্তুটো ৰজাক দেখুৱাই দিয়াৰ লগে লগে ৰজাৰ আগৰ জ্ঞান পূৰ্ণ ঘূৰাই পাব। এনেদৰে কৈ তেওঁ গুচি গৈছিল। আৰু সেই সময়তে মুনি কণভা সেই আশ্ৰমত আহিছিল আৰু শকুন্তলাৰ যে গৰ্ভত সেই ৰাজকীয় সন্তান আছে সেয়েহে তেওঁ অতি প্ৰফুল্লিত হৈ পৰিছিল আৰু শকুন্তলাক তৎক্ষণাত ৰাজপ্ৰসাদলৈ যাবলৈ কৈছিল। আৰু শকুন্তলা যাওঁতে নৈৰ ৰাস্তাৰে গৈ আছিল আৰু নাৱত উঠি পানী লাৰি লাৰি যাই থাকোঁতে হঠাৎ আঙুঠিটো তেওঁৰ আঙুলিৰ পৰা সুলকি পৰি পানীত পৰি গৈছিল আৰু এটা মাছে সেই আঙুঠিটো খাই পেলাইছিল। আৰু এনেদৰে তেওঁ যাওঁতে তেওঁ হয়তো গমেই পোৱা নাছিল যে তেওঁৰ হাতৰ পৰা সেই আঙুঠিটো সুলকি পৰিছে, আৰু এই ভুলটোৱেই তেওঁৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল হৈ পৰিব বুলি তেখেতে একদমেই উমানেই পোৱা নাছিল। আৰু এই বাহিৰা জগতৰ লগত মিল নথকা শকুন্তলা নাৱত উঠি
এনেদৰেই দুষ্মন্তৰ ৰাজপ্ৰসাদলৈ যাই আছিল। আৰু দুষ্মন্তৰ ৰাজপ্ৰসাদ পোৱাৰ পিছত দুষ্মন্তই যেতিয়া শকুন্তলাক চিনিব পৰা নাছিল, তেতিয়া শকুন্তলাৰ যথেষ্ট দুখ লাগিছিল আৰু বাৰে বাৰে কৈছিল যে স্বামী, মই আপোনাৰ পত্নী। আৰু দুষ্মন্তই একদমেই বুজি পোৱা নাছিল যে তেওঁ আচলতে কোন। হয়তো সেই দুৰ্বাসা ঋষিৰ অভিশাপৰ কাৰণে দুষ্মন্তই এনেকুৱা এটা ব্যৱহাৰ কৰিবলৈ পাইছিল। আৰু এনেদৰে শকুন্তলাৰ যথেষ্ট খং উঠিছিল আৰু দুখ লাগিছিল আৰু তেওঁ কৈছিল যে মই আৰু আপোনাৰ লগত নাথাকোঁ, মই পাতালে লুকাম। আৰু তেতিয়াই মাটি ফাটি পাতালৰ পৰা কিবা এটা বেলেগ ধৰণৰ পোহৰ আহি শকুন্তলা নাইকিয়া হৈ পৰিছিল। আৰু এইখিনিতে গ্ৰন্থত উল্লেখ কৰা যায় যে হয়তো শকুন্তলাৰ মাক মেনকাই আহি তেখেতক লৈ গৈছিল। আৰু এনেদৰে শকুন্তলা মাক মেনকাৰ সৈতে গৈ এখন জংঘলত কিছু মাহ থাকিল আৰু 9 মাহমান পিছত তেখেতে এটা সন্তান জন্ম দিলে। আৰু সন্তানটো ডাঙৰ কৰাত শকুন্তলা সম্পূৰ্ণৰূপে ব্যস্ত হৈ পৰিল আৰু সন্তানটোৰ নাম ৰাখিছিল ভৰত। আৰু কুৰুক্ষেত্ৰৰ কৌৰৱ আৰু পাণ্ডৱ ভৰত বংশৰ পৰাই আছিল। আৰু কিছুদিন পিছত মাছৰ পেটৰ পৰা এটা আঙুঠি ওলাল আৰু এজন মাছমৰীয়াই সেই আঙুঠিটো ৰাজপ্ৰসাদলৈ লৈ আহিল আৰু ৰজাক দেখুৱাই দিলে। আৰু তেওঁ লগতে ক'লে যে তেওঁ একো চুৰি কৰা নাই, মাছৰ পেটতহে সেই আঙুঠিটো পোৱা গৈছিল। আৰু আঙুঠিটো দেখাৰ লগে লগে ৰজা দুষ্যন্তৰ সম্পূৰ্ণ জ্ঞান ঘূৰাই আহিছিল আৰু তেওঁ শকুন্তলাক বিচাৰিবলৈ ধৰিছিল। আৰু বিচাৰিবৰ বাবে সৈন্য আৰু মন্ত্ৰীকো লগাই দিছিল, কিন্তু শকুন্তলাক কোনোৱে দেখা পোৱা নাছিল যে শকুন্তলা কলৈ গ'ল। আৰু তেতিয়া তেওঁ অতিকৈ দুখ মনে থাকিব লগা হৈছিল। আৰু হঠাতেই দেৱৰাজ ইন্দ্ৰই তেওঁলৈ এখন বাৰ্তা প্ৰেৰণ কৰিছিল যে স্বৰ্গত যুদ্ধ হৈছে। আৰু যিহেতু দুষ্যন্ত এজন প্ৰতাপী ৰজা আছিল, সেয়েহে তেখেতকো মতা হৈছে যে ইন্দ্ৰৰ সৈতে লগ হৈ স্বৰ্গ আক্ৰমণৰ পৰা স্বৰ্গক ৰক্ষা কৰক। আৰু সেয়েহে দুষ্যন্ত স্বৰ্গলৈ যাব লগা হ'ল আৰু ইন্দ্ৰৰ লগত বিপৰীত পক্ষৰ সৈতে যুদ্ধ কৰিব লগা হ'ল। এনেদৰে স্বৰ্গৰ পৰা এদিন আহি থাকোঁতে তেখেতে এজন বালক লগ পাইছিল আৰু বালকজন অতিকৈ অদ্ভুত আছিল, কাৰণ তেওঁৰ হাতত এটা তাবিজ আছিল। সেই তাবিজটো বেলেগে চুলে সাপ হৈ ফুটি আহিছিল, কিন্তু যদি তেওঁৰ দেউতাকে সেই তাবিজটো চুৱে তেনেহ'লে সেই তাবিজটো মাটিত বাগৰি পৰে। সেয়েহে দুষ্যন্তই ভাবিছিল যে এইজন সাধাৰণ বালক নহয়, এইজন হয়তো এজন ৰাজকুমাৰ। আৰু সেই ৰাজকুমাৰজনে এটা সিংহৰ পোৱালিৰ সৈতে খেলি আছিল, আৰু যিটো অতিকৈ আচৰিত আছিল। আৰু এনেদৰে দুষ্যন্তই নিজকে ৰখাব নোৱাৰি সেই বালকটোক সাবটি ধৰিছিল আৰু লগে লগে সেই তাবিজটো সুলকি পৰিছিল। আৰু এনেদৰে দুষ্যন্তই গম পালে যে এইটো তেখেতৰে পুত্ৰ। আৰু তেওঁ সেই পুত্ৰক সাবটি ধৰি সুধিছিল যে তেওঁৰ আচলতে মাতৃ ক'ত আছে। তেওঁ তেতিয়া পুত্ৰই